অসমৰ সৰ্ববৃহৎ সম্প্ৰদায় হ'ব মিয়া। মোৰ কথা আজি আপোনালোকে লিখি ৰাখিব। মিয়াক চাপত ৰাখিব লাগিব, প্ৰেছাৰত ৰাখিব লাগিব। আমি আজি যেনেকে প্ৰেছাৰত ৰাখিছো, আমাৰ মানুহখিনিক বচাব লাগিব ক'লে মুখ্যমন্ত্ৰীয়ে। আমাৰ মানুহখিনিক আমি কেনেকে বচাব পাৰো, কেনেকে আগবঢ়াই লৈ যাব পাৰো, যোৱা 5টা বছৰ আমি কাম কৰিছো। আহিবলগীয়া সময়ত অসম সংকটত পৰিব যদিহে এই সময়ত সঠিক সিদ্ধান্ত নলওঁ। আমাৰ মানুহখিনিক কেনেকৈ বচাব পাৰো আমি বিগত 5 বছৰে কাম কৰি আছো। জাতি মাটি ভেটিক আগুৱাই নিবলৈ 2খন গুৰুত্বপূৰ্ণ বিধেয়ক আহিব। বিগত 30 বছৰে যদি আমি যোৱা 5 বছৰৰ দৰে কাম কৰিলোহেঁতেন তেন্তে অসম আজি এনে সংকটত ভুগিবলগীয়া নহলহেঁতেন। গতিকে মিয়াসকলক প্ৰেছাৰত ৰাখিব লাগিব, অন্যথা অসমৰ অস্তিত্ব সংকটত পৰিব। অসমত এইবাৰ যেতিয়া সেন্সাস হ'ব, সেন্সাসৰ যেতিয়া ৰিজাল্ট ওলাব, মোৰ কথা আজি আপোনালোকে লিখি ৰাখিব। সেই মিয়া মুছলমানৰ সংখ্যা অসমত 38% হ'বগৈ। যদি প্ৰজেকশ্যন কৰে, যিকোনো ষ্টেটিষ্টিক ডিপাৰ্টমেণ্টৰ মানুহে প্ৰজেকশ্যন কৰিব পাৰিব, অসমৰ জনসংখ্যাৰ তেওঁলোক 38 সংখ্যক হ'ব আৰু অসমৰ সৰ্ববৃহৎ জনগোষ্ঠীত পৰিণত হ'ব। আৰু এইটো অসমৰ এটা বাস্তৱ সত্য। সেইকাৰণে আমাৰ মানুহখিনিক আমি কেনেকে বচাব পাৰোঁ, কেনেকে আগবঢ়াই লৈ যাব পাৰোঁ, যোৱা 5টা বছৰ আমি কাম কৰিছোঁ। অহা বিধানসভাটো এই ধৰণৰ সমস্যাক লৈ 2খন খুব গুৰুত্বপূৰ্ণ আইন বিধানসভাৰ মজিয়াত আহিব। আজিয়ে মই ক'ব খোজা নাই কোন 2খন আইন, কিন্তু জাতি মাটি ভেটিক আগুৱাই লৈ যাবৰ কাৰণে 2খন আৰু ইম্পৰ্টেণ্ট বিধায়ক আহিব। যদি যোৱা 30 বছৰত আমি যোৱা 5 বছৰত কৰাৰ দৰে প্ৰচেষ্টা কৰিলোহেঁতেন, আজি হয়তো আমি সংকটত ভুগিব নালাগিলেহেঁতেন। যি নহওক, এতিয়া এখন যুদ্ধ আৰম্ভ হৈছে, ইয়াক আমি আকাংক্ষিত লক্ষ্যলৈ লৈ যাব লাগিব। স্থিতিটো ভাল হ'ব, কিন্তু এনেকুৱা সংগ্ৰাম আৰু 10 বছৰ কৰিব লাগিব। প্ৰেছাৰত ৰাখিব লাগিব। আমি আজি যেনেকৈ প্ৰেছাৰত ৰাখিছোঁ, তেনেকৈ আমি প্ৰেছাৰত মিয়াসকলক ৰাখিব লাগিব। যদি আমি প্ৰেছাৰত ৰাখিব পাৰোঁ, তেতিয়াহ'লে এটা সময়ত ই ঠিক হ'ব। আজিও গোৱালপাৰাতো নটিচ দি আছে, বিহালীতো নটিচ দি আছে। আমি কোনো কাম কাৰো কাৰণে ৰখাই নথওঁ। আমি একেলগে আমি সমান্তৰালভাৱে সকলো কাম আমি আগবঢ়াই গৈ থাকোঁ। নিউজ ডেস্ক, টাইম 8।